দুপৰীয়া সাজত খোৱাৰ কাৰণে আমাৰ ঘৰত এয়া চাওক, মোৰ হাজবেণ্ডে ডাঙৰ বৰালি মাছ এটা নিছিলে। তো মই গোটেইখিনি এতিয়া নবনাওঁ, এই কেইপিচমান বনাম এতিয়া। আৰু অকণমান মাৰ কাৰণে সৰু মাছ আনিছে। আৰু মোৰ মায়ে সৰু মাছ খাই ভাল পায় আৰু ডাঙৰ মাছ নাখায়, কিন্তু বৰালি মাছটো খাব, মানে চব মাছে নাখায়। তো এতিয়া মই বনাম। আৰু ইপিনে মই মাছখিনি ভালদৰে ধুই পখালি ল'লোঁ। মাছখিনি একেবাৰে ক'লা ক'লা আছিলে, মই ভালদৰে নিমখেৰে ভালকৈ পিহি ধুলোঁ। আৰু ইপিনে সৰু মাছখিনিও এবাৰ ধুই পখালি ৰাখিছিলোঁ আৰু এবাৰ ৰন্ধাৰ আগতে আৰু এবাৰ ধুই পখালি ল'লোঁ ভালদৰে। এইখিনি মই সুদাই বনাম, ইয়াত একো মিক্স নিদিওঁ। আৰু এইপিনে চাওক, মই কেৰাহী বহাই দিলোঁ এতিয়া। ইপিনে দুখন তৰকাৰী বহাই দিম। ইয়াতে মাছ দুখিনি ল'লোঁ, বহাই। এইপিনে মই তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে পিঁয়াজ কেঁচা জলকীয়া দিলোঁ। এইপিনেও পিঁয়াজ কেঁচা জলকীয়া দিলোঁ আৰু এইপিনেও পিঁয়াজ কেঁচা জলকীয়া দিলোঁ মাছ বনাবলৈ। এইপিনে চাওক, মই ইয়াতে অকণমান জলকীয়া গুড়ি দিলোঁ, অকণমান জিৰা ধনিয়া গুড়ি দিলোঁ, অকণমান হালধি গুড়ি দিলোঁ, অকণমান আদা নহৰু পেষ্ট দিম। গোটেইখিনি মিশ্ৰণ দি ভালদৰে লাৰি দিলোঁ। তাৰপিছত ইয়াত অকণমান মই পানী দি দিলোঁ। এইখিনি পানী বইল হ'ব লাগিব। মই এইখিনি ঢাকনি এখনেৰে ঢাকি দিম বাৰু। আৰু এইপিনে মই সৰু মাছৰ চৰচৰি বনাম। মায়ে ক'লে যে পিঁয়াজ বেছি দিব নালাগে, তো মই এনেকৈ বনাই আছোঁ। ইপিনে মই সৰু মাছৰ চৰচৰিখিনিত ইয়াতে অকণমান আদা নহৰু পেষ্ট দিলোঁ, অকণমান জিৰা ধনিয়া পেষ্ট দিছোঁ, অকণমান হালধি গুড়া আৰু সাধাৰণ জলকীয়া গুড়া দিছোঁ। তাৰপিছত এনেকৈ ভালদৰে মিশ্ৰণ মিক্স কৰি দিছোঁ, ভালদৰে মোহাৰিছোঁ। তাৰপিছত কেৰাহীটো মই তেলটো তেলত পিঁয়াজটো দি পেলাই ভাজা হ'বলৈ দিছোঁ। পিছত ইয়াতে মই ভাজা পিঁয়াজখিনি মই মাছখিনি বহাই দিলোঁ। চৰচৰি আমি এতিয়া নিদিওঁ, ইয়াত চৰচৰি টাইপ